নমস্কাৰ ফ্ৰেণ্ডসকল প্ৰথমতে সকলোকে ইডু নলেজ কেয়াৰ চেনেলটোলৈ বহুত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোৰ যোগেদি সেইসকল বিখ্যাত কবি সাহিত্যিকৰ বিষয়ে জানি লওঁ আহক, যিসকল বিখ্যাত কবি সাহিত্যিকৰ বাবে অসমীয়া ভাষাই প্ৰাণ পাই উঠিছে, অসমীয়া ভাষাই নিজস্ব ৰূপ পাইছে। গতিকে সেইসকল মহান কবি সাহিত্যিকৰ বিষয়ে জনাটো আমাৰ বাবে অতি প্ৰয়োজন। গতিকে পলম নকৰি সেইসকল সন্মানীয় সাহিত্যিকৰ ছদ্মনামবোৰ থোৰতে জানি লওঁ আহক। সাহিত্যিক ডক্টৰ সূৰ্য কুমাৰ ভূঞা, তেখেতৰ ছদ্মনাম ভানুনন্দন। কুমাৰ বৰুৱা, ৰাচনা বৰুৱা বা বীণা বৰুৱা ছদ্মনামেৰে এখেতক জনা যায়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ছদ্মনাম সঞ্জয়। ডক্টৰ হীৰেণ গোহাঁই, এখেতক নিৰঞ্জন ফুকন ছদ্মনামেৰে জনা যায়। সাহিত্যিক ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, এখেতৰ ছদ্মনাম নীলা বাইদেউ। ডক্টৰ নগেন দত্ত, এন ডি খুৰা ছদ্মনামেৰে এখেতক জনা যায়। ডক্টৰ ইন্দিৰা গোস্বামী, এখেতৰ ছদ্মনাম মামণি ৰয়ছম গোস্বামী। সাহিত্যিক বেণুধৰ শৰ্মা, ছদ্মনাম বিহগুটি বৰা। অম্বিকা প্ৰসাদ গোস্বামী, এখেতক অপগণ্ড মকৰন্দ ছদ্মনামেৰে জনা যায়। দীনেশ গোস্বামী, ছদ্মনাম চাৰু দত্ত। দেৱেশ্বৰ শৰ্মা, এখেতক দেশ ছদ্মনামেৰে জনা যায়। সাহিত্যিক তীৰ্থনাথ শৰ্মা, এখেতক নিৰ্মলা দেৱী ছদ্মনামেৰে জনা যায়। শৰৎ চন্দ্ৰ গোস্বামী, এখেতৰ ছদ্মনাম হ'ল বাপচন্দ্ৰ ভাগৱতী। সাহিত্যিক ৰত্নেশ্বৰ মহন্ত, এখেতক ৰামদাস গোস্বামী ছদ্মনামেৰে জনা যায়। হেমেন কুমাৰ শৰ্মা, এওঁক নীলিম কুমাৰ ছদ্মনামেৰে জনা যায়। সাহিত্যিক ৰেৱতী মোহন দত্ত চৌধুৰী, এওঁক শিলভদ্ৰ ছদ্মনামেৰে জনা যায়। সাহিত্যিক প্ৰমোদ কুমাৰ বৰদলৈ, ছদ্মনামটো হ'ল অঘৰী। ৰজনীকান্ত বৰদলৈ, এওঁক ভোলাই শৰ্মা ছদ্মনামেৰে জনা যায়। কমলাকান্ত ভট্টাচাৰ্য, ছদ্মনাম অষ্টবক্ৰ। মুনীন বৰকটকী, এখেতক অনিৰুদ্ধ শৰ্মা ছদ্মনামেৰে জনা যায়। ফ্ৰেণ্ডসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব। নেক্সট ভিডিঅ'ত আপোনালোকে আৰু অসমৰ বাকী থকা কবি সাহিত্যিকসকলৰ ছদ্মনামবোৰ জানিব পাৰিব। চ' ফ্ৰেণ্ডসকল, নেক্সট ভিডিঅ'বোৰ পোনপ্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল নটিফিকেশ্যন কৰি থ'ব। ধন্যবাদ। জয় আই অসম।